এইটো অকল অফ কৰি থৈ দিম। বিশালক বহুত উল্লেখ কৰে ৰিজাল্টখিনি আপোনালোকৰ পাছ কৰি দিব। জয়জয়তে মাইগ্ৰেট ইণ্ডিয়াৰ ফটোগ্ৰাফী অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত হোৱা জ্যোতি বিতৰণ প্ৰতিযোগিতাৰ অন্তিম ফলাফল আহি পাইছেহি আৰু আপোনালোকে আপোনালোকৰ প্ৰতিগৰাকী বিষয়ববীয়ে উপস্থিত থকা কৰ্মকৰ্তা সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু মোক বিশেষভাৱে মাৰ্গাৰেটা ইণ্ডিয়া ক্লাবৰ হৈ আমাক যোগাযোগ কৰিছিল আপোনালোকৰ মোৰ মৰমৰ ভাইটি ধ্ৰুৱজ্যোতি বৰুৱা আৰু মোৰ একেবাৰে মৰমৰ ভণ্টি ৰেডিঅ'ৰ ডিব্ৰুগড় ৰেডিঅ'ৰ এগৰাকী পুৰণা শিল্পী শিৱানী ফুকন। আমি দুগৰাকী ডিব্ৰুগড়ৰ পৰা এনেকৈ আমন্ত্ৰিত হৈছিলোঁ আপোনালোকৰ ক্লাবৰ সৌজন্যত। আজি এই অনুষ্ঠানটিলৈ আহি আমি অতিকৈ আনন্দিত হৈছোঁ আৰু নিজকে ধন্য মানিছোঁ। ইমান সুন্দৰ পৰিকল্পনা আপোনালোকে গ্ৰুপ অভাষা প্ৰায় অভাষাৰ সভাষা লগ লাগি 60গৰাকী হৈছে আৰু এই যে প্ৰতিযোগী হৈছে এইটো এটা বৰ ভাল লক্ষণ। কিছুমান ঠাইত দেখা যায় যে প্ৰতিযোগীৰ অভাৱ, তেতিয়া প্ৰতিযোগিতাটো সুচাৰুৰূপে হোৱাটো নহয়গৈ যেনেকৈ জানিব পৰা যায়। আজি ইমান ধুনীয়া কম্পিটিশ্যন হৈছে আৰু প্ৰত্যেকেই ভাল গাইছে। খালি এটা কথা হৈছে জ্যোতি বিতৰণৰ গীতৰ যি সন্মান, তেওঁৰ যিটো মান্যতা, গীতৰ যি মান আছে, সেই মান বজাই ৰাখি কিছুমানে যথেষ্ট সুন্দৰভাৱে গাইছে আৰু কিছুমানে অনুভৱ কম হৈছে। গতিকে আমি কেইবাটাও গীতক চাইছোঁ। প্ৰথমে চাইছোঁ এটা ধুনীয়া কণ্ঠ হ'বই লাগিব। গীত এটা গান শুদ্ধকৈ গাই কমপ্লিটলি গতিকে সুৰটো গালে, সুৰটো ঠিক আছে, গান ঠিক আছে, কথা ঠিক আছে, উচ্চাৰণ ঠিক আছে, কিন্তু তেওঁৰ কণ্ঠ যদি সেই স্থানটো নিদিয়ে। গতিকে প্ৰথম আমি কণ্ঠ চাইছোঁ, তাৰপিছত চাইছোঁ তেওঁ ধুনীয়াকৈ গাইছে। অনুভৱ গীত এটা প্ৰাৰম্ভ কৰিছে, প্ৰত্যেকটো গীতৰ অনুভৱ বেলেগ হৈছে। গানে গানে গান গাওঁতে বেলেগ ধৰণে গাব লাগিব, যন্ত্ৰ গাওঁতে অনুভৱটো বেলেগ হ'ব। গতিকে জোনাকে গানে গানে প্ৰত্যেকটো গীতত বেলেগ বেলেগ অনুভৱ আছে। আমি গোটেইখিনি বিচাৰ কৰি অৱশেষত আমি তিনিগৰাকী বিচাৰকে শেষ মুহূৰ্তত আহি আমি এইটোৱে ভাল পাইছোঁ যে আমি তিনিগৰাকী বিচাৰ আমি যেন তেওঁলোকৰ ঠাই পাইছোঁ তেনেকুৱা মুছলমান ধুনীয়া বিচাৰ হৈছে। প্ৰত্যেকেই নিয়মিতভাৱে বিচাৰ হৈছে যে সেইটো কাৰণে মই বৰ সুখী আমি। গতিকে আপোনালোকে এতিয়া ৰিজাল্ট কৰিব গৈছোঁ। প্ৰথমে গ্ৰুপ এ আটাইয়ে ভাল গাইছে, কোনোবাই বিৰাট নালাগে। ছটা চাৰিগৰাকী আছে প্ৰতিযোগিতা চাৰিগৰাকী ধৰি গৈছোঁ। চতুৰ্থ কলমুল বৰা, ফ'ৰ্থ পজিশ্যন গ্ৰুপ এ ঠিকনাটো আছে আপোনালোকৰ। তৃতীয় লুইছে বৰগোহাঁই, দ্বিতীয় সংখ্যানী মহিলা দাস আৰু প্ৰথম এগৰাকী অসমী কেইবাটা পিন্ধি আহিছে, গীটাৰ এখন লৈছে। ইমান প্ৰকাশ, ইমান ইমান ধুনীয়া আমি ভাবিব পাৰিছোঁ ইমান সুন্দৰ কণ্ঠ আৰু এতিয়া জুনিয়ৰ জুনিয়ে গাই আছে। কাৰণ তাইক তেওঁ দুটা বস্তু কমপ্লিট কৰিছে। এখন হ'ল আকৌ কণ্ঠ নহয়, আকৌ গীটাৰ তেওঁ গোটেই এয়া হৈছে আদিপূৰ্ণ মেঘা মেঘাৰী প্ৰধান স্থান পাইছে।
শিৱানীখন ৰেডিঅ'ৰ কি হাই ৰেটেড আৰ্টিষ্ট আজিকালি এটা নিয়ম কৰিছে ৰেডিঅ'ত 15 বছৰ পাছত যদি 15 বছৰ 2015 চনলৈকে যিখিনি আৰ্টিষ্ট আছে তেওঁলোকে আৰ্টিষ্টৰ কাৰণে নিদিয়ে পৰীক্ষা তেওঁলোকে ৰেডিঅ'ৰ পৰা আঁতৰাই দিব কিন্তু আমাৰ আজি শিৱানী 98 পাছ কৰা ৰেডিঅ' চেণ্টাৰ এই আজি লগতে তাই চেষ্টা অংগীকাৰ বিশ্ব তেনেকুৱা বিভিন্ন লাগে তাই কি হয় এইটো অকল অফ কৰি থৈ দিম একটা একেবারে একটা অপশন আছে উপস্থাপন সেইসমূহ চাইছিলোঁ কাৰণ জুবিন গাৰ্গৰ মঞ্চত উঠাটোৱে হ'ল এটা প্ৰেজেণ্টেশ্যনেই এটিটিউড আৰু তেওঁ তাৰ পাছতহে যিখিনি ওলাইছে মই উল্টাফালৰ পৰা চাই পাইছোঁ
মোৰ যোনটো জানা আছে আৰু বিশেষকৈ এই কলকা সৰু ল'ৰা ছোৱালী এওঁলোকৰ আমাৰ তিনিজন মেইন কথা হ'ল কনফিডেঞ্চ ষ্টেজত উঠা আগত এটা কনফিডেঞ্চটো আৰু যোনবিলাকে যেনেকৈ এটিটিউডত উঠে এনেকুৱা এটা কনফিডেঞ্চ বিচাৰি আছে আৰু তেনেকুৱা এটা কনফিডেঞ্চ এওঁৰ বস্তুত দেখিছোঁ আৰু লগতে তাকেও আৰু লগতে কোৱা এইটো এটা বৰ ডাঙৰ কথা খুব কম আছে মই নিজে ২০ বছৰ বিদ্যালয় তথাপিও কেতিয়াবা গীটাৰ কিন্তু বিশেষকৈ এটা কম্পিটিশ্যনত গোটেইখিনি একেলগে অংশগ্ৰহণ কৰি অংশগ্ৰহণ কৰে আটাইতকৈ ডাঙৰ বুলি ভাবোঁ ঠিক তেনেকৈ আমি বিশ্বাস কৰি গাঁৱে দেখা পালোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে আমি গ্ৰুপ ডি সভালৈ যাওঁ সভাৰ 4জন যদি আমি নিৰ্বাচন কৰি আছোঁ আৰু তলৰ ফালৰ পৰা যাওঁ ফোন পজিশ্যন আমি উল্লেখ কৰিছোঁ এতিয়া এজন গ্ৰুপ বি সংখ্যা ইয়াতো আটাইকেইগৰাকী নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ আছে তথাপিও দীৰ্ঘ অনুভৱ কম হৈছে যদি নহয় মই ৰিজাল্ট কৰিছোঁ দীৰ্ঘ কলম কৰি চতুৰ্থ ফ'ৰ্থ পজিশ্যন পাইছে অয়ন্তিক নেওগ তৃতীয় থাৰ্ড প্ৰীতম দত্ত দ্বিতীয় ছেকেণ্ড নম্ৰতা ফুকন আৰু প্ৰথম গৰিয়সী বুঢ়াগোহাঁই প্ৰথম গৰিয়সী বুঢ়াগোহাঁই দ্বিতীয় নম্ৰতা ফুকন তৃতীয় প্ৰীতম দত্ত চতুৰ্থ অয়ন্তিক নেওগ আৰু আমি আটাইকেইগৰাকী আপোনালোকৰ সন্মুখতে আমি ইয়াতে এইখন আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াতে আমাৰ নিজৰ স্বাক্ষৰ বহন কৰিছোঁ আমি চলিব কৰিছোঁ এইখনে আমি আমাৰ সম্বল সাক্ষী ধন্যবাদ কামখিনি কৰিবৰ কাৰণে প্ৰতিযোগীসকলৰ বিজয়ীসকলৰ বেংকৰ একাউণ্ট আৰু পেন কাৰ্ড লাগে কাৰ্ডৰ নাম্বাৰটো লাগিব আৰু 2 দিনৰ ভিতৰতে তেওঁলোকৰ বেংকৰ একাউণ্ট আমি ভৰাই দিম ধন্যবাদ